হে গাইজ চক মই এতিয়া নাৰ্ছিং হোমতে ভৰ্তি আছোঁ যিহেতু মোৰ মানে যিটো লেবাৰ পেইন আহি আছে আৰু সেইটো কাৰণে মানে পটাপটকৈ মানে মোক এডমিট কৰা হৈছে ইয়াতে আৰু যিটো আজি ৰাতি ক্ষতি হ'ল তাৰপিছতে তাৰ মোৰ এজনী ছোৱালী জন্ম হৈছে তো আপোনালোকে ভিডিঅ'টো একেলগে চাব আৰু যদি ভাল লাগে মই ছোৱালীজনীকো মই দেখাম ভিডিঅ'টো চাব দেই আৰু মানে মই বহুত মানে এটা ধুনীয়া অনুভূতি এটা মানে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ তাৰপিছতে যি নহওক মই এটা ইনজেকশ্যন ল'বলৈ যি মই ভয় কৰোঁ তো মোৰ ছোৱালীৰ কাৰণে মই বিভিন্ন ধৰণৰ ইনজেকশ্যন মই অতি লিখাৰ মানে হেৰিত সোমাই পেলাই মই মানে সাহস দি গৈছোঁ মায়ে অলৰেডি তাইক লৈ আছে আৰু ভাইটি থাকোঁ মই আৰু চবেই বহি আছে কথা পাতি আছে একেলগে আৰু মোৰ যিহেতু অতি কৰি আধা ঘণ্টামান হৈছে অহা আৰু মই যিটো বেড ৰেষ্টতে আছোঁ তাৰপিছত তেওঁলোকৰ মাহী দুজনী ভণ্টি হয় মোৰ খুৰা ছোৱালী তো এওঁলোকে লৈছে এই ছোৱালীজনী আশীৰ্বাদ কৰিব সকলো ভালে থাকে আৰু আজিলৈ হ'ব বাই।